বৈঠক চলি আছিল নিশা চুৰৰ। যোৱাকালি আমি এটা বিশেষ কথা আমি গম পাইছিলোঁ যে তেওঁলোকে কিছু সংখ্যক চোৰে ৰাঙিখাৰী অঞ্চলত এটা ঠাইত বহি পেলাই এটা গোপন বৈঠকত তেওঁলোকে মিলিত হৈছিলে। চুৰৰ মিটিঙত এণ্ট্ৰি আৰক্ষীৰ। তেওঁলোকৰ এটা এৰিয়াত যাতে বেলেগ চোৰে সোমাব নোৱাৰে আৰু তেওঁলোকৰ এৰিয়াত যাতে বেলেগ চোৰে সোমাব নোৱাৰে এনেকুৱা ধৰণৰ তেওঁলোকে এটা আঁচনি তেওঁলোকে তৈয়াৰ কৰি তেওঁলোকে এটা বৈঠকত মিলিত হৈছিলে। একে নিশাই 21টা চোৰ জালত। দিনত ভদ্ৰলোক হুডি জেকেট পিন্ধি ভদ্ৰলোকৰ দৰে দিনতে চাই ফুৰে কাৰ ঘৰত কি আছে। নিশা হ'লেই চোৰৰ বৃহৎ দলটো কেইবাটাও দল হৈ চুৰি কাৰ্যত নামি পৰে। সেই খবৰ পাই আমি এটা বিশেষ অভিযান কাৰ্য আমি চলাইছিলোঁ আৰু অভিযান চলাই কিছু সংখ্যক লোকক যেতিয়া আমি আটক কৰোঁ তেওঁলোকৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমি বাকী লোকসকলকো আটক কৰিবলৈ আমি সক্ষম হ'লোঁ। जो नाम है एक तो है विपनुद्दीन मजुमदार, रफीकुद्दीन लश्कर, आजिमुद्दीन लश्कर, राना मियाँ, उसके बाद अमीनुद्दीन बरलश्कर, इसाद अली, सलाह अहमद बड़भुइयाँ, इस्लामुद्दीन बड़भुइयाँ, मानु लश्कर, জাকিৰ হুছেইন লস্কৰ। চোৰৰ বিৰুদ্ধে চলা এক অভিযানত বৃহৎ সাফল্য কাছাৰ আৰক্ষীৰ। এজন দুজন নহয়, একে নিশাই শিলচৰ চহৰৰ ভিন্ন স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 21টাকৈ গভাইট চোৰক। আমি এটা বিশেষ অভিযান কৰিছিলোঁ এই হৈ থকা চুৰিৰ বিৰুদ্ধে। যোৱা নিশা আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু তিনিটা দল আমি ইয়াত গঠন কৰিছিলোঁ। তিনিজনকে আমি এজন ইনস্পেক্টৰ আৰু এজন DSPৰ আণ্ডাৰত এটা টীম গঠন কৰি ইয়াতে সদৰ থানাতে ৰাতি 1টা বজাত আমি ব্ৰিফিং কৰিছিলোঁ। তাৰপাছত আমি গোটেই সদৰ থানাৰ এৰিয়া অঞ্চলত আমি এটা বিশেষ অভিযান চলাইছোঁ আৰু এই অভিযান কালত 21জন চোৰ যিসকলে বিভিন্ন ধৰণৰ চুৰি কাৰ্যত সংগঠিত কৰি আছে আৰু জড়িত হৈ আছে তেওঁলোকক আমি ৰাতি আটক কৰিছিলোঁ আৰু আটক কৰাৰ পাছত তেওঁলোকক ইণ্টাৰগেশ্যন কৰাৰ পাছত আমি কিছু সংখ্যক সামগ্ৰী আমি জব্দ কৰিবলৈ, চুৰি হোৱা সামগ্ৰী জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। নহয়, এটা নেতৃত্বত হোৱা নাই, মানে এইটো তেওঁলোকে বিভিন্ন এৰিয়া অফ জুৰিডিকশ্যন যেনেকৈ মালুগ্ৰামত এইকেইজনে কৰিব, তেওঁলোকৰ তাত বেলেগ মানুহে সোমাব নোৱাৰে, বা ৰাঙিখাৰীত এইকেইজনে কৰিব, এনেকুৱা ধৰণৰ তেওঁলোকে কিছুমান আঁচনি পাঙি আছিলে আৰু সেইবিলাক খবৰ পাই আমি এই বিশেষ আমাৰ এই অভিযান এই কাৰ্য আমি যোৱা নিশা চলাইছিলোঁ। লগতে উদ্ধাৰ কৰে এখন ই-ৰিক্সা, স্বৰ্ণ অলংকাৰ, এণ্ড্ৰইড মোবাইল ফোন, LED TV আদিকে ধৰি বৃহৎ সংখ্যক বিভিন্ন চুৰি সামগ্ৰী। এই জব্দকৃত যিবিলাক সামগ্ৰী আছে তাৰ ভিতৰত এটা ই-ৰিক্সা আছে, 3টা TV আছে, তাৰপাছত এণ্ড্ৰইড মোবাইল আছে আৰু বহুতো আপত্তিজনক মানে চুৰি কাৰ্য সংগঠিত কৰি তেওঁলোকে ৰখা কিছুমান সামগ্ৰী, মোবাইল ফোন আছে। এই সকলোবিলাক আমি ইয়াত জব্দ মানে আমি সেইবিলাক ৰিকভাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু বৰ্তমানো আমি তেওঁলোকক সোধপোছ কৰি আছোঁ আৰু সোধপোছ কালত বিভিন্ন অঞ্চলৰ পৰা আমি আৰু সামগ্ৰী আমি উদ্ধাৰ কৰিছোঁ। এই 3টা দলৰ পৰা আমি সামগ্ৰী উদ্ধাৰ কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি কি উদ্ধাৰ কাৰ্য কৰিব পাৰোঁ তাৰ আমি জোৰ তদন্ত চলাই আছোঁ। যিবিলাক সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ সেই সামগ্ৰীখিনি যিজন ব্যক্তি বা যি লোকৰ হয় তেওঁলোকে সেই আইডেণ্টিফাই কৰিলে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। শিলচৰৰ পৰা ইয়াছিন মজুমদাৰৰ ৰিপৰ্ট, টাইম 8।